আজি যোৰহাটৰ খাজুৰিগুৰি ৩৪ নং গাঁও পঞ্চায়তৰ অধীনৰ খাজুৰিগুৰি গাঁৱৰ এটি পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে যোৰহাট জিলাৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। লোক নিৰ্মাণ বিভাগৰ দ্বাৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনি ২০২৩ আৰু ২৪ বৰ্ষৰ অধীনৰ অনুমোদিত ধনেৰে যোৰহাটৰ খাজুৰিগুৰি গাঁৱৰ এটি পথ নিৰ্মাণৰ শুভাৰম্ভণি কৰা হয়। বিশিষ্ট সমাজকৰ্মী হৰিশ কুমাৰ শইকীয়াই আগধৰা অনুষ্ঠানটোত পোনপ্ৰথমে এগছি বন্তি প্ৰজ্বলন কৰে গাঁও উন্নয়ন সমিতিৰ সভাপতি অৰুণ দত্তই আৰু পথটি নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। অনুষ্ঠানটি পঞ্চায়তৰ প্ৰতিনিধি স্থানীয় বহু সংখ্যক ৰাইজ উপস্থিত থাকে। ব্যুৰ ৰিপৰ্ট পোহৰ লাইভ 8। আমি মুঠতে প্ৰায় 30 কোৰ্ছতকৈ বেছি 40 কোৰ্ছ মানৰ পইচা পাইছোঁ। যোৰহাট সমষ্টিত আমাৰ যিবিলাক পঞ্চায়ত লেভেলত গাঁওবিলাক আছে আৰু টাউনৰ কাৰণে আমি প্ৰায় আনাদাৰ 20 কোৰ্ছমান পাইছোঁ। গতিকে আমি যোৰহাটত যথেষ্টখিনি পইচা অসম চৰকাৰে আমাক দিছে আৰু আমি সততাৰে আমি কামবিলাক কৰিবৰ কাৰণে সদায় যত্ন কৰি আছোঁ। যোৰহাটত সেইকাৰণে কোনো ৰাস্তাৰ ওপৰত কমপ্লেইন নাথাকে। সাধাৰণতে হৈ যোৱাৰ পিছত ক'ৰবাত যদি থাকে আমি নিজে গৈ পেলাই সেইটো চেক কৰোঁ আৰু আমি ঠিকাদাৰসকলকো ফ্ৰীডম দিওঁ। তেওঁলোকক কোনো তেওঁৰ ওপৰত হেঁচা নাথাকে আমালোকৰ ফালৰ পৰা। তেওঁলোকে খালি কাম ভাল কৰাটো মই গুৰুত্ব দিওঁ। গতিকে আমি যোৰহাটত এইখিনি টকা পাইছোঁ। কেইখনমান পঞ্চায়ত একদম পকা ৰাস্তা মানে কেঁচা ৰাস্তা শূন্য হ'ব। কেইখন মানে 17খন পঞ্চায়ত একেলগেতো নহয়। এতিয়া মোৰ তাত 6খন নতুন পঞ্চায়তো আহিলে। পুৰণা কেইখনৰ মই কাম নকৰাকৈ থাকিলে ভাবিব যে আমি তেখেতক ইলেক্ট কৰিছিলোঁ, আমাৰ কাম কেলৈ কৰা নাই। মই বৰ অসুবিধা এটা হৈছে। মোৰ 23খন পঞ্চায়ত হয়। সেইকাৰণে মই ভাবোঁ যে মোৰ 2 বছৰৰ কাৰ্যকাল আৰু আছে। মই অন্ততঃ কিছু পঞ্চায়তত সম্পূৰ্ণ পকা ৰাস্তা কেঁচা ৰাস্তা ফ্ৰী কৰিব বিচাৰোঁ আৰু মই জনসাধাৰণৰ সহযোগ বিচাৰোঁ এইকাৰণে যে তেখেতসকলে ৰাস্তাটো চাব লাগে। এটা কমিটি মই সদায় কৰিবলৈ কওঁ, বেয়া হ'লে লগে লগে আমাক ক'ব লাগে। হৈ যোৱাৰ পিছত কেতিয়াবা বেয়া হ'লে বৰ দুখ লাগে, কাৰণ এইবোৰ ৰাইজৰ পইচা। আমি যিমান পইচা খৰচ কৰিছিলোঁ ৰাইজৰ পইচা খৰচ আমি ভালদৰে কৰিব লাগিব। আৰু আমাৰ এই পইচা পাতি দিয়াৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত PWD ডিপাৰ্টমেণ্ট চাই তেখেতে আগতেও PWD ডিপাৰ্টমেণ্ট 5 বছৰ আছিল। এই যোৱা 10টা বছৰ তেখেতে যোৰহাটৰ কাৰণে মই এইটো ক'বই লাগিব যে যথেষ্টখিনি লিবাৰেলি আমাক পইচা দিছে। আমি 2টা মেজৰ ৰাস্তা ক্লাব ৰোডটো আমি 22 কোটি আৰু এটা ৰাস্তা প্ৰায় আমাৰ 12 কোটি। আমাৰ যিটো কেন্দুগুৰিৰ পৰা আমাৰ বৰফুললৈ আহিব, এই 2টা খুব মেজৰ ৰাস্তা আছিল। সেই পইচাটো ব'ল আৰু অভাৰব্ৰিজখনৰ কাৰণে প্ৰায় 160 কোটি টকা আমি পালোঁ যোৰহাটৰ। গতিকে আমি এইকেইটা কাম যিমান পাৰোঁ সোনকালে কৰাৰ আমাৰ আগ্ৰহ আছে আৰু কামখিনি ভাল হ'ব, যোৰহাটখন আৰু ভাল হ'ব।